ন পানী বাহিলে এই মাছে জাকি মাৰিলে ও টুপাই বুৰ মাৰিলে এই আজি চতিয়া মাধুৰীয়াহঁতৰ কলত এই ঢোলে ঘুমঘুমালে এই পালেহি ৰঙালী বিহু তাতো কৈছানে হৰৈ মাকো তাতো কৈছেনে হৰ মাধুৰীয়াহঁতৰ বিহু কৰ্মশালা ঐ এপাক মহাকৈ কেনে আমাৰ পশ্চিম চতীয়া বিহু উদযাপন সমিতিৰ সভাপতি সম্পাদক ক্ৰমে অমৰ বৰুৱা আৰু সদা বৰুৱাক মধুৰগৰাকীকে মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। পৰা মই সমূহ চতিয়াবাসী ৰাইজৰ লগতে অসমবাসীলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ পৰা আমাৰ 15 দিনীয়া কাৰ্যসূচীৰে বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। আজি উপস্থিত আছিলে আমাৰ অসমৰ মূলৰ ওজা সোমনাথ বৰা ওজা ডাঙৰীয়া। আজি উদ্যোগ হিচাপে আছিলে আমাৰ নদুৱা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰদ্ধা পদ্মা হাজৰিকাদেৱ। আমাৰ উদ্বোধনী অনুষ্ঠান চলি আছে। প্ৰায় আমাৰ 200গৰাকীৰ ওপৰৰ প্ৰশিক্ষাৰ্থী আমাৰ আজি পঞ্জীয়ন কৰিছে। তো আগন্তুক যি 15 দিন কৰ্মশালা চলিব, আমাৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছে অসমৰ স্বনামধন্য বিহুৱা বাপুজী বৰ, অংকিতা শইকীয়া, নীলাক্ষী বৰুৱাকে প্ৰমুখ কৰি পুনন্দা আছে, আমাৰ অংকুৰজ্যোতি বৰুৱা আছে। তেওঁলোকৰ তত্ত্বাৱধানত আমাৰ আগন্তুক 15 দিনলৈকে আমাৰ প্ৰশিক্ষণ চলি থাকিব। ধন্যবাদ।